আজিৰ এই ভিডিঅ'টো 6 ফেব্ৰুৱাৰী দিনাখনৰে। সেইদিনা আছিল মোৰ দুগৰাকী ব্ৰাইড। ৰাতিপুৱা সোনকালে গৈ আছোঁ এগৰাকী জোৰোণ ব্ৰাইডক মেকআপ কৰিবলৈ। আৰু এয়া আহি পালোহি লোকেশ্যন। আৰু ব্ৰাইডগৰাকীও ৰৈ আছিলে আমাক ধুনীয়াকৈ আগবঢ়াই নিবলৈ। এয়া ব্ৰাইড তৃষ্ণা আৰু তাইৰ আজি জোৰোণ আৰু বিয়া। ফাৰ্ষ্টতে ব্ৰাইডগৰাকীক সুধি ল'লোঁ তাই কেনেকুৱা ধৰণৰ মেকআপ বিচাৰে। যিহেতু জোৰোণ মেকআপ হয় সেয়ে তাই অলপ চিম্পলকৈ বিচাৰিলে। আৰু এয়া তাইৰ মেকআপটো কমপ্লিট কৰিলোঁ। আৰু মেকআপটো কেনেকুৱা হৈছে আপোনালোকে জনাব। তাৰপিছতে এয়া হেয়াৰ ষ্টাইলৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছোঁ। আৰু এইটো হৈছে তাইৰ কমপ্লিট জোৰোণ লুকটো। কেনেকুৱা লাগিছে আপোনালোকে জনাব। তাৰপিছতে আমি আহিলোঁ নেক্সট লোকেশ্যন বামুণগাঁও। আৰু এইগৰাকী ব্ৰাইডক মই জোৰোণ মেকআপটো কৰিছিলোঁৱে। ভিডিঅ' অলৰেডি আপলোড কৰা আছে, আপোনালোকে দেখিছে। আৰু এয়া হৈছে দৰা কইনা সুপ্ৰিয়া বা আৰু দেৱজিত দা। আৰু ব্ৰাইড কনফিউজ কোনযোৰ কাপোৰ পিন্ধিব মোক দেখুৱাইছিলে। মই তিনিযোৰ কাপোৰে মেলি লৈছোঁ আৰু তাৰ পৰা চিলেক্ট কৰিলোঁ পিংক কালাৰযোৰ। আৰু ব্ৰাইডৰো মন আছিলে পিংক কালাৰযোৰে পিন্ধিবলৈ। আৰু দৰাকো সুধি ল'লোঁ কোনযোৰ পিন্ধালে ভাল পায়। আৰু সেইটো ব্ৰাইডৰ ওপৰতে এৰি দিলে। আৰু তাইৰ লগত কথা পাতি পিংকযোৰে আমি চুজ কৰিলোঁ। কাপোৰযোৰ চিলেক্ট হোৱাৰ পিছত ব্ৰাইডক সুধিলোঁ তাই কেনেকুৱা ধৰণৰ মেকআপ বিচাৰে। তাইৰ বিশেষ একো ডিমাণ্ড নাই, মই যেনেকুৱাকৈ কৰি দিওঁ তাই তেনেকেই কৰিবলৈ কৈছে। জাষ্ট জোৰোণৰ মেকআপটো ভাল পালে আৰু সেয়ে অকণমান জোৰোণৰ টাইপতে ৰাখিবলৈ ক'লে। যিহেতু আজি ৱেডিং ৰিচেপশ্যন হয় সেয়ে অলপ জোৰোণতকৈ হেভি ৰাখিবলৈ মই ট্ৰাই কৰিলোঁ। সুপ্ৰিয়া বা মই সৰুৰ পৰাই জানো তাই বহুত চিম্পুল হয়। আৰু সেয়ে মই মেকআপটো যিমান পাৰোঁ চিম্পুলতে ৰাখিবলৈ ট্ৰাই কৰিছোঁ। আৰু বেছি বগাও কৰি দিয়া নাই। তাই যিহেতু স্কিন টোনতে বিচাৰিছিলে মেকআপটো। এতিয়া আচলতে ফ্ৰণ্টত লাইট এটা দি থোৱাৰ কাৰণে বেছি বগা বগা লাগিব পাৰে, কিন্তু মেকআপটো একদম স্কিন টোনতে হৈছিলে। আৰু এয়া মেকআপটো কমপ্লিট হ'ল। কাপোৰযোৰো পিন্ধাই দিলোঁ আৰু হেয়াৰ ষ্টাইলটোও কৰিলোঁ। আৰু ইফালে গেষ্ট অহা ষ্টাৰ্ট হৈ গৈছে, সেয়ে অলপ লৰালৰিয়ে হ'ল। এয়া ব্ৰাইডৰ কমপ্লিট লুক। ব্ৰাইড এয়া ওলাই আহিছে ৰভাতললৈ। আপোনালোকেও জনাবচোন সুপ্ৰিয়া বাৰ এই ৱেডিং লুকটো কেনেকুৱা লাগিছে। তাৰপিছতে আকৌ লৰালৰিকৈ আহিলোঁ নেক্সট লোকেশ্যন। যিহেতু ৰাতিপুৱা মই তাইক জোৰোণৰ কাৰণে ৰেডি কৰি থৈ গৈছিলোঁ। আৰু মেকআপটো চাওক একেই আছে। আৰু অলপমান সেন্দুৰ লগাই দিয়া হৈছিলে যিহেতুকে সেই সেন্দুৰখিনি মুচি টাচ আপ দিলোঁ আৰু হেয়াৰ ষ্টাইলটো চেঞ্জ কৰি কাপোৰযোৰ পিন্ধাই দিলোঁ। আৰু এইগৰাকী ব্ৰাইডক কেনেকুৱা লাগিছে সেইটো আপোনালোকে কমেণ্টত জনাব। তাৰপিছতে তাৰ পৰা ওলাই দিলোঁ আৰু ঘৰত 1 ঘণ্টামান ৰেষ্ট লৈ মই আকৌ গধূলি ওলাই গ'লোঁ এটা পাৰ্টি মেকআপৰ কাৰণে। এয়া হৈছে সুপ্ৰিয়া বাৰ বাই শাহু। যিহেতু কইনা আনিবলৈ যাব সেয়ে লাইট মেকআপ এটা বিচাৰিলে, সেয়ে বাকো মই ৰেডি কৰিবলৈ বুলি আহিলোঁ।